আজি মই কবিতা আবৃত্তিত শুনিছোঁ, বেয়াকৈ গালি দিলেও গাত নালাগে, কিন্তু সঁচা কথাবিলাক লিপিবদ্ধ আকাৰত ৰৈ যায় আৰু সেয়াই আমাৰ কাৰণে জীৱনৰ সকলোৰ কাৰণে এটা পথ হিচাপে উন্মোচিত হৈ থাকে। মই বিশেষ ক'ব একো নকওঁ, মই দুখ পাইছোঁ। চিলাপাল মোৰ অতি মৰমৰ ভনী, তাই মোক জনাইছিলে আজি এক সপ্তাহমান আগত, কিন্তু হয়তো মোৰ দুৰ্বল হৃদয়ে তেওঁ যিটো কথা মোক কৈছিলে মই ভালকৈ আহৰণেই নকৰিলোঁ। এটা প্ৰগ্ৰাম হ'ব, প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আহিব, তাৰ লগত আমি আহিম, সেইটোৱেই মই ধৰি লৈছিলোঁ। কিন্তু বৰ দুখৰ কথা, প্ৰমীলা ব্ৰহ্ম বাইদেউ আমাৰ অসমৰ কেবিনেট মন্ত্ৰী, তেওঁ আহিব নোৱাৰিলে, কাৰণ তেওঁৰ জ্যেষ্ঠ ভাতৃৰ আজি শ্ৰাদ্ধ হয়, সেইকাৰণে তেওঁ আহিব নোৱাৰিলে। তথাপি আমি কথা দিছিলোঁ আহিম, সেইকাৰণে আমি আহিলোঁ। জীৱনৰ এলেহুৱা জীৱনৰ ব্যস্ততাক গুৰুত্ব দি হয়তো চিলাপালৰ কথা মই গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু আফচোচ মই কৰিলোঁ। মই যদিও কবি নহওঁ, মই কবিতা ভাল পাওঁ। হয়তো কবিৰ ভাষাৰে ভাবিছোঁ মনতে, ফুলনিত ফুলি থকা ফুলবিলাক গুঠলি যেনেকৈ মালা গুঠা হয়, মই আগতে গুৰুত্ব দিয়া হ'লে টুটি পুটি জোৰা বুটা দি নিশ্চয় মই এখনি কবিতা ৰচি আনিব পাৰিলোহেঁতেন। ইয়াতে মই সৰু কালৰ এটা কবিতা দুটা লাইন কওঁ, যিটো মই পাহৰিবই পৰা নাই, পাহৰা নাই আৰু হয়তো পাহৰিব নোৱাৰিম। ভাষাটো বুজা নাছিলোঁ সেই সময়ত। কবিতাবিলাক ভাষা নুবুজিলেও গাই ভাল লাগে, শুনি ভাল লাগে। যেতিয়া ভাষাবিলাক শব্দবিলাক যেতিয়া বুজি পাওঁ, তেতিয়া আকৌ মনত ৰৈ যায়। সেইটো এটা কবিতা, আপোনালোকে সকলোৱে জানিব, মানুহৰ জীৱনক লৈ ৰঘুনাথ চৌধুৰীৰ আছিল বোধহয় সেইটো মই প্ৰাইমাৰী স্কুলতে পঢ়িছিলোঁ। ধূলিকো নাম যিদিনা মৰিম মই সিদিনা বাৰু, জগতত কেনে হানি হ'ব, মৰিলেও ন আছোঁ সেই কথা কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জন বিলি ওলায়ে থাকিব। ধন্যবাদ দেই সকলোলৈ।